দুটা পইণ্টলৈ স্বাগতম মই দীক্ষিত শৰ্মা দুটা পইণ্টত আজি মোৰ লগত উপস্থিত আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস ডাঙৰীয়া প্ৰথমে আপোনাক দুটা পইণ্টলৈ আৰু টাইম ইটলৈ স্বাগতম জনাইছোঁ ধন্যবাদ কিছু বিষয়ত আপোনাৰ লগত কথা পাতিম কিছু অভিযোগ থাকিব কিছু আপোনালোকৰ পৰিকল্পনাৰ বিষয়ে কথা পাতিম কিন্তু সেই বিষয়সমূহলৈ যোৱাৰ পূৰ্বে মোৰ আপোনালৈ এটা অনুৰোধ যিমান পাৰে সিমান স্পষ্টতাৰে যাতে উত্তৰ দিয়ে নিশ্চয় প্ৰথম অভিযোগৰে আৰম্ভ কৰিছোঁ অভিযোগটো হৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যি অসমত নিজৰ প্ৰতিষ্ঠাৰ বা নিজৰ কাম কাজ আৰম্ভ কৰাৰ আজি এইটো বৰ্ষ ৭৫টা বৰ্ষ সম্পূৰ্ণ কৰিবলৈ গৈ আছে তেনে ক্ষেত্ৰত অভিযোগ আছে যে চৰকাৰৰ প্ৰসংগতে আহিছোঁ চৰকাৰে যিখিনি স্থিতিৰ কথা কৈ থাকে সংঘই যিখিনি স্থিতিৰ কথা কৈ থাকে তাৰ মাজত সামঞ্জস্যৰ অভাৱ হয় নেকি বাৰু সামঞ্জস্যৰ অভাৱ নহয় তাৰ মাজত সামঞ্জস্য আছে কথা সেইটোহে আৰু চৰকাৰৰ আৰচৰ কথা মিলিবই এনেকুৱা কোনো কথা থাকিব নোৱাৰে চৰকাৰ ৰাজনৈতিক পাৰ্টি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এইটো হ'ল ছ'চিঅ' কালচাৰ অৰ্গেনাইজেশ্যন সামাজিক সাংস্কৃতিক অনুষ্ঠান গতিকে এনেই যদি আমি চাওঁ অটল বিহাৰী বাজপেয়ীজীৰ দিনৰ চৰকাৰত আটাইতকৈ বিৰোধ যদি কোনোবাই কৰিছে আমি কৰিছোঁ ABVP কিষাণ সংঘ তো সেইকাৰণে সামঞ্জস্য আছে সকলোবিলাক যে সমান থাকিবতো হ'বই নোৱাৰে কাৰণ তেওঁলোকৰ ক্ষেত্ৰ বেলেগ আমাৰ ক্ষেত্ৰ বেলেগ আমাৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰ তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰ আৰু তেওঁলোকৰ বিভিন্ন আইন কানুন সংবিধান এইবিলাকৰ মাজত থাকি ক'ব লাগিব কথা কওঁতেও ভাবি চিন্তি ক'ব লাগিব আমি তাৰ কাৰণে ফ্ৰী কিন্তু আমি সেইবুলি সংবিধান বিৰোধী আইন বিৰোধী কথা বিষয়ে আমিও নকওঁ কিন্তু তেওঁলোকৰ কিছু বাধ্যবাধকতা থাকে আমাৰ নাথাকে আৰু তেওঁলোক সম্পূৰ্ণ ৰাজনৈতিক আৰু এক প্ৰকাৰে প্ৰত্যক্ষ ৰাজনীতিৰ লগত সংঘৰ কোনো সম্পৰ্ক নাই গতিকে সামান্য সামঞ্জস্য আছে বাকীবিলাক নিমিলিব এইটো স্বাভাৱিক কিন্তু এই প্ৰসংগটো মই প্ৰথমে এই কাৰণে উত্থাপন কৰিলোঁ আৰু এই প্ৰশ্নটো এই কাৰণে মই আনিলোঁ যদিও আপুনি এই কথাষাৰ অস্বীকাৰ কৰি আছে কিন্তু বিভিন্ন সময়ছোৱাত আৰু বিশেষকৈ 2014 চনৰ পৰা যদি চোৱা যায় চৰকাৰ আৰু RSS দুইটাক একেলগ বুলিয়ে সকলোৱে কৈ থাকে হয় নেকি বাৰু কথাটো এইটো বাকীবিলাকে কয় কোৱাবিলাকেও জানিব লাগে চৰকাৰ আৰু এই যদি AGP চৰকাৰ থাকোঁতে আছু আৰু AGP একে এইটো হ'ব নোৱাৰে আছু ছাত্ৰ সংগঠন নিশ্চিতভাৱে সম্পৰ্ক থাকিব পাৰে ঠিক তেনেকুৱা RSS হ'ল ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন গতিকে আমাৰ গোটেই সমাজৰ সকলো ক্ষেত্ৰত সকলো স্তৰত কাম থাকে সেই সকলো ক্ষেত্ৰৰ ভিতৰত ৰাজনৈতিক ক্ষেত্ৰ এটা গতিকে তাতো সম্পৰ্ক থাকিব তো সেইকাৰণে এই বাকীবিলাকে যে ভাবে বিজেপিৰ চৰকাৰ আৰু RSS একে তো ভবাবিলাকেও জানে একে নহয় এইটো এটা মিডিয়াত TRPও লাগে আৰু তেওঁলোকৰ বহুতৰ হয়তো কি কোৱা যায় এইটো তেওঁলোকৰ মনোমাঞ্চা পূৰ্ণ হয় স্বাৰ্থসিদ্ধি হয় তাৰ কাৰণেও কৰে গতিকে চিধা চিধি জানিব লাগিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু চৰকাৰৰ কোনো সম্পৰ্ক নাথাকে যেতিয়া মোহনজী আহিছিল ইয়াত বোধহয় 2009ত যেতিয়া প্ৰথম সৰসংঘচালক হৈছে গোটেই ভাৰতবৰ্ষত 4টা ঠাইত মোহনজী প্ৰেছ মিট ল'ব আমাৰ ইয়াতো হৈছিল তো তেতিয়া শ্ৰদ্ধা তৰুণ গগৈদেৱৰ বিষয়ে সুধিলে তো মোহনজীয়ে ক'লে वो भी हमारा চিফ মিনিষ্টাৰ কাৰণ আমি জিতাইছোঁ মই ভোট দিছোঁ নিদিওঁ বেলেগ কথা কিন্তু অসমৰ মুখ্যমন্ত্ৰী আমাৰো মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰো প্ৰধানমন্ত্ৰী বিৰোধীৰ প্ৰধানমন্ত্ৰী সেই দৃষ্টিৰে সম্পৰ্ক থাকিব ইমান সম্পৰ্ক নিশ্চয় আছে টু দি পইণ্ট এইকাৰণে কৈছোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বহুত স্বয়ংসেৱক আজি বিজেপি শাসিত ৰাজ্য সকলো ৰাজ্যত কিয় কেন্দ্ৰত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি বিভিন্ন ঠাইৰ ৰাজ্যপাল বিভিন্ন ঠাইৰ মুখ্যমন্ত্ৰী সব সংঘৰ পৰা অহা গতিকে স্বাভাৱিক সম্পৰ্ক থাকিব তাৰ অৰ্থটো এইটো নহয় সংঘৰ মতে ৰাজনীতি চলিব আৰু সংঘ এইটো নিবিচাৰেও যিবিলাকে ভাবিছে এইটো ভুল হবে কিয় বাৰম্বাৰ তেতিয়াহ'লে এই অভিযোগটো উত্থাপন হৈ থাকে যে নাগপুৰৰ পৰাই চলে সকলো সিদ্ধান্ত অভিযোগ যিসকলে কৰে কিছুমানে কৰে বাৰম্বাৰ যিসকলে সেই কেইজনমানেই কৰে সকলো নকৰে জনাবিলাকে জানে এই যিবিলাকে নাজানে তেওঁলোকে বাৰম্বাৰ কৰে তেওঁলোকে যেতিয়া জানিব তেওঁলোকে আৰু সেই প্ৰশ্ন নকৰা হ'ব সংঘৰ হেডকোৱাৰ্টাৰ নাগপুৰ
তো সেইকাৰণে যিহেতু RSSক সংলগ্ন কৰিব, গতিকে নাগপুৰৰ নামটো স্বাভাৱিকতে আহে। সেইকাৰণে নাগপুৰৰ নিৰ্দেশ। আৰু এনেই আপোনালোকে চাব, যেতিয়া কোনো ৰাস্তা নাই তেতিয়া গৈ নাগপুৰ পায়গৈ, আগতে নাযায়। মই দেখিছোঁ বিভিন্ন ডিবেটতো দেখিছোঁ, বিভিন্নসকলে নেশ্যনেল লেভেলত দেখিছোঁ, অসমতো দেখিছোঁ, শেষত গৈ নাগপুৰ পায় যেতিয়া তেওঁলোকৰ কোনো ৰাস্তা নাই। কাৰণ সংঘক বদনাম কৰিবৰ কাৰণে সংঘৰ আৰম্ভৰ পৰা এটা চক্ৰ লাগি আছে। তাকে অলপ আগতে ওলাইছিল, এই যেতিয়া নতুন শিক্ষানীতি অহাৰ পিছত কি যে এটা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে এতিয়া অনুমান কৰিব পৰা হৈছে। কাৰণ ফেব্ৰুৱাৰীলৈ খোলা দিছে যে নতুন কোৰ্চ, হিষ্ট্ৰীৰ কোৰ্চ ডিগ্ৰীৰ UGCয়ে অপেন কৰি দিছে তাত মতামত দিবৰ কাৰণে। গতিকে আৰম্ভ হৈছে। তাত আমাৰ যি মতামত থাকিব আমি দিম, চৰকাৰে গ্ৰহণ কিমান কৰিব বেলেগ কথা। তাৰ অৰ্থটো এইটো নহয় যে আমি দিয়া মতটোৱে নতুন শিক্ষানীতিটো চৰকাৰে ল'বই লাগিব, এনেকুৱাও কোনো কথা নাথাকে। আৰু এইবিলাক বিষয় যেতিয়া আহিব তেতিয়া বাৰ বাৰ নাগপুৰ RSS এইবিলাক আহিয়ে থাকিব। আৰু এই প্ৰসংগটো মই এইকেইটাৰ কাৰণে উত্থাপন কৰিছোঁ, বা এই প্ৰশ্নটো আপোনাক মই এই কাৰণে সুধিছোঁ, আৰু চিধাই মই প্ৰশ্নটো আপোনাক সুধিছোঁ এই কাৰণে অভিযোগ উত্থাপন হয়। আৰু যিসকলে অভিযোগ উত্থাপন কৰে তেওঁলোকে আপোনালোকৰ বিৰুদ্ধে অভিযোগটো উত্থাপন কৰি কয় যে ভাৰতৰ সংবিধানে যিখিনি কথা কয় তাৰ পৰিপন্থী RSSে কয়। RSSে কয় হিন্দুত্বৰ কথা, কিন্তু ভাৰতৰ সংবিধানে কয় ধৰ্ম নিৰপেক্ষতাৰ কথা। ভাৰতবৰ্ষৰ সংবিধানৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আজিলৈ এটা শব্দৰো বিৰোধ কৰা নাই। আমি সুধিম ধৰ্ম নিৰপেক্ষতা মানে কি? এতিয়ালৈ সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ পৰিভাষা নাই, সংখ্যালঘুৰ পৰিভাষা নাই। মই RSS নহয়, এজন সাধাৰণ নাগৰিক হিচাপে এই প্ৰশ্ন কৰাৰ অধিকাৰ আছে নে নাই? কাশ্মীৰত 99% মুছলমান, কাশ্মীৰ ভেলীত, আৰু তাত সংখ্যালঘু মুছলমান। 97% মিজোৰামত খ্ৰীষ্টিয়ান, তাত মাইনৰিটি সংখ্যালঘু খ্ৰীষ্টিয়ান। নাগালেণ্ডত 87% খ্ৰীষ্টিয়ান আৰু তেওঁলোকে তাত মাইনৰিটি। গতিকে আমি প্ৰশ্ন মই নহয়, প্ৰত্যেক ভাৰতেই সুধিব লাগে, মানে কেৱল RSSে নহয়। RSS সংবিধানৰ পৰিপন্থী নহয়, RSSৰ মানে সংবিধানৰ যিখিনি কথা কয় তাৰ বিৰুদ্ধে কয়। সংবিধানতো এই শব্দ নাছিল, কাৰণ সংবিধানৰ মূল প্ৰতিলিপি চালে তাৰ প্ৰথম পৃষ্ঠাতে ৰাম, সীতা, লক্ষ্মণৰ ছবি আছে। এই বুলি সংবিধানখন কমোনিয়েল নেকি? এইটো আনিছে, ধৰ্ম নিৰপেক্ষ শব্দ আনিছে বোধহয় 42তম সংশোধনীত ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চিৰ সময়ত। অৰিজিন ইয়াত ধৰ্ম নিৰপেক্ষ শব্দ নাছিলে। 2 নম্বৰ, ভাৰতবৰ্ষৰ সংবিধানত থকা ধৰ্ম নিৰপেক্ষতা আৰু সংঘই কোৱা হিন্দুত্বৰ কোনো সামঞ্জস্য নাই। সংঘই হিন্দুইজিমৰ কথা নকয়, সংঘই কয় হিন্দুনেছৰ কথা কয়, হিন্দুত্বৰ কথা কয়। হিন্দু কোনো বাদ নহয়, ইজিম নহয়। সেইকাৰণে সংঘৰ হিন্দুত্বত আহে। গতিকে তাত আৰু আমাৰ হিন্দুত্বতকৈ ধৰ্ম নিৰপেক্ষ শব্দ যি অৰ্থত ব্যৱহাৰ কৰে, হিন্দুত্বতকৈ ধৰ্ম নিৰপেক্ষ একো হ'বই নোৱাৰে। কিন্তু অভিযোগটো উত্থাপন হৈ থাকে, অভিযোগটোতো বাৰম্বাৰ উত্থাপন হৈ থাকে। তাৰমানে ক'ৰবাত নহয় ক'ৰবাত কিবা এটাতো নিশ্চয় অভিযোগ কৰিবৰ কাৰণে কোনো কাৰণ নালাগে। মই আপোনাৰ ওপৰত মই কেছ দিব পাৰোঁ, কৰ্মৰ অধিকাৰ আছে। গতিকে অভিযোগ উত্থাপন কৰোঁতে কাকো কোনো বাধা দিব নোৱাৰে। অভিযোগ উত্থাপনৰ আগতেই কৈছোঁ, অভিযোগ উত্থাপন কৰিবৰ তেওঁলোকে কৰে যিবিলাকৰ অন্য কোনো ৰাস্তা নাই, যিবিলাকৰ গৈ অন্তিম। আমি যেতিয়া কওঁ নহয় ভগৱান কোন, যে আমাৰ যেতিয়া যুক্তিৰ শেষ হয় তেতিয়া আমি ভগৱান কওঁ। এনেই আমি যুক্তি দিওঁ ভগৱান নাই। এওঁলোকৰ যেতিয়া যুক্তিৰ শেষ হৈ গৈ তেতিয়া অভিযোগ উঠায় RSS অমুক, RSS BJP, RSS নাগপুৰ। অন্য কোনো কাৰণ নাই। সংঘই আজিলৈ না সংবিধান বিৰোধী, দেশ বিৰোধী এনেকুৱা কিবা কাম কৰিছে যাৰ কাৰণে সংঘক প্ৰত্যক্ষ দোষাৰোপ কৰিব পাৰে। বৰং সংঘই দেশৰ কাৰণে এতিয়ালৈ স্বাধীনতাৰ পিছত কি 1925 চনৰ পিছত যেতিয়াৰ পৰা সংঘ আৰম্ভ হৈছে, যিমান ভুগিছে ৰাষ্ট্ৰৰ হিতাৰ্থে কাম কৰি, ইমান কোনেও ভোগা নাই। সেইকাৰণে অভিযোগ কৰিব পাৰে। কিয় আহি থাকে ইমান অভিযোগটো, কিয় আহি থাকে? কাৰণ এই অভিযোগবিলাক এটা সংগঠন, তাৰ বিৰুদ্ধে এই অভিযোগটো, সেই চক্ৰটো আচলতে কোনে সেই চক্ৰতে কৰে? কাৰণ আপুনি যিটো যিবিলাক ৰাষ্ট্ৰ বিৰোধী, যিবিলাক হিন্দু বিৰোধী, যিবিলাকে আজিলৈ মোগল বুৰঞ্জী পঢ়াইছে, ইব্ৰাহিম লোদী আফগানৰ আছিল সেইটোও পঢ়োৱা নাই, যিবিলাকে 1 পৃষ্ঠাৰ শিৱাজীৰ বিষয়ে পঢ়ুৱায়, যিবিলাকে 1 পৃষ্ঠাৰ মহাৰাণা প্ৰতাপৰ বিষয়ে পঢ়ুৱায়, যিবিলাকে 1 পৃষ্ঠা ঝান্সী ৰাণীৰ বিষয়ে পঢ়ুৱায়, তেওঁলোক
আমাৰ বিৰোধী কাৰণ তেওঁলোক ৰাষ্ট্ৰীয়তাৰ বিৰোধী তেওঁলোক এই ৰাষ্ট্ৰৰ হিতৰে বিপৰীতে কাম কৰা লোক এতিয়াও যিসকলে আজিকালি লিব্ৰাণ্ডু বুলি শব্দ ওলাইছে ইয়াত বেছিভাগ লিব্ৰাণ্ডু এওঁলোকে বিৰোধ কৰে সংঘৰ বিৰোধ প্ৰত্যক্ষ এই যে মানুহে ভাবে RSS মুছলমান বিৰোধী মুছলমানেও প্ৰত্যক্ষ নকৰে ৰাম মন্দিৰৰ বিৰোধী মুছলমানে কৰা নাই গতিকে কোন তেতিয়াহ'লে এই লিব্ৰাণ্ডু যিসকল লিবাৰেল তথাকথিত প্ৰগ্ৰেছিভ তথাকথিত বামপন্থী এওঁলোকৰ নাম সকলো যেন তিষ্টা চিতলৱাৰৰ পৰা আৰম্ভ কৰি কাৰ নাম নাজানে আজি এতিয়া ৰাম মন্দিৰৰ কাগজ দিব লাগে ৰাম মন্দিৰৰ একাউণ্ট হিচাপ কৰিছে তেওঁলোক চব ডিজিটেলত হিচাপ আমিও পইচা দিছোঁ মই যিমান দিছোঁ এইটো মোৰ একাউণ্টৰ তেওঁলোকৰ একাউণ্টৰ পৰা চব ডিজিটেলাইজ আজি তেওঁলোকে হিচাপ বিচাৰিছে যেতিয়া NRPৰ কথা আহিছিল তেতিয়া তিষ্টা চিতলৱাৰে কি কয় যে আমি কাগজ নেদেখুৱাওঁ এতিয়া ৰাম মন্দিৰৰ কাগজ লাগে এইবিলাক বিৰোধী RSSৰ মোৰ অভিযোগ বা এটা প্ৰশ্ন আপোনালোকে মোৰ প্ৰশ্নটো হ'ল যে আপোনালোকে বাৰম্বাৰ বা বিভিন্ন সময়ত বাৰম্বাৰ শুনা যায় যে কাশ্মীৰ সদৃশ পৰিৱেশ অসমতো হৈছে এই কথাষাৰ বিভিন্ন সময়ত যোৱা যায় আৰু কিছু সময়ৰ পূৰ্বে আপুনি কাশ্মীৰৰ পণ্ডিতৰ কথা উল্লেখ কৰিছিল বা কাশ্মীৰৰ পৰিৱেশ উল্লেখ কৰিছিল কি ভিত্তিত আপুনি কৈ আছে যে কাশ্মীৰৰ সদৃশ পৰিৱেশ ৰাজ্যত হৈ আছে এই প্ৰশ্নটো কিন্তু সৰ্বত্ৰ উত্থাপন হৈছে এইকাৰণে মই আপোনাক প্ৰশ্নটো সুধিছোঁ আমি কোৱা নাই হৈছে বুলি কিন্তু কম হোৱা নাই যদি হ'ব কাৰণ কাশ্মীৰৰ পৰা পণ্ডিত উদ্বাস্ত হ'বলগীয়া হৈছে 3 লাখ এতিয়া গাঁও অঞ্চলত যদি আমি যাওঁ এতিয়া একদম গাঁও অঞ্চললৈ যাব নালাগে তো যেতিয়া পণ্ডিতৰ পামত পণ্ডিত নাথাকে যেতিয়া মিৰি গাঁৱত মিৰি মানুহ নাথাকে তেওঁলোক উদ্বাস্ত হ'বলগীয়া হৈছে আৰু বামুণবৰীত বামুণ এজনো নাথাকে এটা স্বাভাৱিক মানুহৰ মনত প্ৰশ্ন অহা কথাটো সেইকাৰণে মানুহে ভাবে এইকাৰণে প্ৰশ্ন উত্থাপন হয় যে অসমো কাশ্মীৰৰ নিচিনা হ'ব নেকি তাৰ কাৰণে হয় অইন কাৰণে একো নাই সেইকাৰণে মই কৈছোঁ আজি নহয় এই হাৰত যদি থাকে এতিয়া জনসংখ্যা বিষয়টো আহিছে কোনবিলাকে বিৰোধ কৰিছে কিয় বিৰোধ কৰিছে গতিকে আজি নহয় কাইলৈ কাশ্মীৰৰ নিচিনা নহ'ব বুলি কোনো ক'ব নোৱাৰে তাৰ কাৰণে জনগণ সজাগ হ'বই লাগে ইয়াৰ উপায়টো কি হ'ব পাৰে আপুনি যিটো ক'লে যে কি কৰিব লাগিব যদি হৈ আছে কি কৰিব লাগিব সকলোৰে প্ৰশ্ন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই তাৰ কাৰণে কাম কৰি আছে এই ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰে এই ৰাষ্ট্ৰৰ সুৰক্ষাৰ দৃষ্টিৰে যি প্ৰয়োজন তাত আজিলৈ সহযোগ কৰি আহিছে আৰু এতিয়াও সহযোগ কৰি থাকিব ইণ্টাৰনেল সিকিউৰিটিৰ কাৰণে যি প্ৰয়োজন এইবিলাকতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সহায় কৰি আহিছে ইয়াত কাম চৰকাৰৰ কৰিবলগীয়া বেছি আমি 6 বছৰে আন্দোলন কৰিলোঁ অতীত হৈ গ'ল 85ত আন্দোলন শেষ হ'ল চুক্তি হ'ল এতিয়া 85ৰ পিছত অসমৰ যিটো পৰিস্থিতি হৈছে এইটোৰ সঠিক বিশ্লেষণ যিসকলে কৰে তেওঁলোকে ইয়াৰ সমাধান দিব পাৰিব সেইকাৰণে আমি যে অস্তিত্ব ৰক্ষাৰ আন্দোলন কৰিছিলোঁ গতিকে এই অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ যি কাৰণত তাৰ আৰম্ভ হৈছিল আৰু আন্দোলন শেষ হৈ যোৱাৰ পিছত এখন জাতীয় চৰকাৰ অহাৰ পিছত সেই কামবিলাকৰ কি কৰিব বাকী থাকিল কিয় কৰা নহ'ল এইবিলাকৰ বিশ্লেষণ কৰিলে ওলাই পৰিব অসম বাচিব লাগিলে চিধা এটা কথা ইয়াত অসমীয়া হিন্দু অনাঅসমীয়া হিন্দু এক লগ হৈ থাকিলে অসম বাচিব আৰু অন্য কোনো ৰাস্তা এতিয়া আমাৰ সন্মুখত দেখা নাই সেইটোৱে মূল উপায় বুলি ভাবিছোঁ মূল উপায় মই কেইটামান বিষয় আহিছোঁ যদি আপুনি উত্তৰটো দিয়ে বা নিদিয়ে আপোনাৰ ওপৰত কথা কিন্তু সেই প্ৰশ্নটো উত্থাপন এইকাৰণে হ'ব লাগিব কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰশ্ন আৰু এই ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰশ্ন বা ৰাজনৈতিক মহল হওক বা দিছপুৰৰ আশে পাশে হওক আৰু সেই ৰাজনৈতিক প্ৰশ্নটো হ'ল যে ৰাজ্যৰ নিৰ্বাচন হ'ল দ্বিতীয়বাৰৰ বাবে বিজেপি আহিলে মুখ্যমন্ত্ৰী সলনি হ'ল এইটোতো কোনো আচৰিত কথা নহয় আডবাণীজীক দুবাৰ লৈ পেলাই কেন্দ্ৰত ইলেকশ্যন কৰিলে বোধহয় 2009 আৰু 2004 পিছৰ বাৰ নৰেন্দ্ৰ মোদীক লৈ কৰিলে তেওঁ চিনিয়ৰ যোৱাবাৰ আমাৰ ইয়াত এজন মুখ্যমন্ত্ৰী আছিল ইয়াত সলনি হ'ল এইটো
প্ৰথমটো আচৰিত হ'বলগীয়া কথা নাই, মুখ্যমন্ত্ৰীৰ চকীখন এনেকুৱা নহয় যে এজনে বহি থাকিব। আৰু দ্বিতীয় কথা, এইবিলাক সম্পূৰ্ণ বিজেপিৰ তেওঁলোকৰ সংসদীয় সমিতি আছে, তেওঁলোকৰ ৰাজনৈতিক দৃষ্টিৰে যি ব্যৱস্থা তেওঁলোকে নিৰ্মাণ কৰিছে, কি ব্যৱস্থা নিৰ্মাণ কৰিছে মই সেইটো নাজানো। মই কৈছোঁ নহয় যে ৰাজনীতিৰ লগত প্ৰত্যক্ষ আমাৰ সম্পৰ্ক নাই। তো গতিকে তেওঁলোকে যিধৰণে চিন্তা কৰি পেলাই মুখ্যমন্ত্ৰী সলাইছে তেওঁলোকৰ কথা, তাত আৰু সংঘই উত্তৰ দিবলগীয়া নাই। আৰু এই প্ৰশ্ন সংঘৰ কাৰণে নহয়ও, আমাক মুখ্যমন্ত্ৰী লাগে, মুখ্যমন্ত্ৰী এজন পাইছোঁ, বিজেপিৰ মুখ্যমন্ত্ৰী, আমাৰ আনন্দ লাগিছে। 2050লৈকে যদি মই আপোনাক সোধোঁ, এই মুহূৰ্তত RSSৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থংকৰ দাস কলিতা বা শংকৰ দাসক যদি মই সোধোঁ, 2050লৈকে আপোনালোকৰ ভিজনটো কি ভাবিছে, কেনেধৰণৰ ৰাজ্য আপোনালোকে বিচাৰিছে? আমাৰ ভিজন 1925 চনতে নিৰ্মাণ হৈছে। আমাৰ নতুনকৈ 50লৈ ভিজন লোৱাৰ কোনো সংঘৰ নতুনকৈ লোৱাৰ আৱশ্যকতা নাই একচুৱেলি। কাৰণ সংঘ যেতিয়া আৰম্ভ হৈছে তেতিয়া চিন্তা কৰিছে যে ভাৰতবৰ্ষৰ কেইমুঠিমান ব্ৰিটিছ আহি বেপাৰ কৰিব আহি এই বিশাল দেশখনত কেনেকৈ ৰাজত্ব কৰিলে। ইমান বীৰ পৰাক্ৰমী ৰজাসকল থকাৰ পিছত মুছলমানে আক্ৰমণ কৰি ভাৰতবৰ্ষক কেনেকৈ প্ৰায় 60 বছৰ পৰাভূত কৰিলে, 200 বছৰ ব্ৰিটিছে কেনেকৈ পৰাভূত কৰিলে। তো তাৰ গোটেই কাৰণ বিচাৰি দেখিছে, ইয়াৰ মুখ্য কাৰণ ইয়াৰ ৰাষ্ট্ৰীয় সমাজ। সেইকাৰণে ৰাষ্ট্ৰীয় সমাজক দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰি তাৰ কাৰণে যি ধৰণৰ সংস্কাৰ লাগে সংস্কাৰ দি এই ৰাষ্ট্ৰৰ পুনৰুত্থান আৰু দেশৰ সৰ্বাংগীন বিকাশ, এই উদ্দেশ্যলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰম্ভ হৈছে। গতিকে যেতিয়ালৈ ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ, ৰাষ্ট্ৰৰ পুনৰুত্থান নহ'ব, সেইকাৰণে হিন্দু ৰাষ্ট্ৰৰ কথা যেতিয়া আহে কয় হিন্দু ৰাষ্ট্ৰ গঢ়িব লাগে, গঢ়াৰ দৰকাৰ এখন হিন্দু ৰাষ্ট্ৰই, ৰাষ্ট্ৰৰ পুনৰুত্থান কৰিব লাগে, এইটোৱে সংঘৰ কাম। সেইকাৰণে 2050 বুলি নহয়, যেতিয়ালৈ নহয়। নাগপুৰত এটা শাখা আৰম্ভ হৈছিল, তাৰপিছত লাহোৰ গ'ল, চিধা উত্তৰ ভাৰত আহিল, লাহে লাহে গোটেই প্ৰান্তত হ'ল, মানে ষ্টেটবিলাকত হ'ল। ষ্টেটত যেতিয়া হৈছে তেতিয়া আমি কৈছোঁ জিলাবিলাকত হ'ব লাগে, জিলাবিলাকত হ'ল, জিলাবিলাকত যেতিয়া সংঘৰ কাম আৰম্ভ হৈছে আমি কৈছোঁ ব্লকলৈ যাব লাগে। অসমৰ প্ৰায় ব্লকত হৈছে, বহুত ষ্টেটত ব্লকলৈ কাম হৈছে। আমি এতিয়া কৈছোঁ মণ্ডল, মানে এই চৰকাৰী যি প্ৰখণ্ড আছে, এই ব্লক আছে, তালৈ যাব লাগে, খণ্ডলৈ, তাৰ তলত মণ্ডললৈ যাব লাগে, পঞ্চায়ত, তাৰপিছত কাম আমি গাঁৱলৈ যাব লাগে, তাৰপিছত কাম আমি ঘৰলৈ যাব লাগে, তাৰপিছত কৰি প্ৰত্যেক ব্যক্তিলৈ যাব লাগে। এইটোৱে সংঘৰ কাম। নতুনকৈ আৰু পৰিকল্পনা লোৱাৰ দৰকাৰ নাই। প্ৰত্যেকজন হিন্দু, মানে প্ৰত্যেকজন ৰাষ্ট্ৰীয় সমাজৰ যি অংগ, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সমাজৰ যি প্ৰত্যেকজন সদস্য, তেওঁলোকৰ চৰিত্ৰ নিৰ্মাণ, তেওঁলোকৰ দেশৰ প্ৰতি দেশপ্ৰেমৰ কাৰণে সংস্কাৰ, ঠিক ব্যক্তিগত চৰিত্ৰ, সামাজিক চৰিত্ৰ, ৰাষ্ট্ৰীয় চৰিত্ৰ নিৰ্মাণৰ কাম ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্দেশ্য, লক্ষ্য এই লৈ কাম কৰি আছে। আৰু 10 বছৰত হ'ব লাগে, 20 বছৰত হ'ব লাগে, এনেকুৱা সংঘৰ কোনো এটা ধৰা বন্ধা সময় নাই। সেইকাৰণে আমাক যদি প্ৰত্যেকজন ভাৰতীয় মানুহ RSS যোগে লিখিব, তথাপিও RSS থাকিব। সেইকাৰণে সংঘৰ নিৰন্তৰ হয়। মই এই গোটেই বিষয়খিনিত আকৌ আহিম। এটা বিষয় বাৰম্বাৰ শুনা যায়, ধৰ্মান্তৰণৰ বিষয়টো। সেই বিষয়টো এই মুহূৰ্তত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা ডাঙৰ বিষয় হৈ পৰিছে নেকি? নিশ্চিতভাৱে পৰিছে। আমি গম পোৱা নাই, ধৰ্মান্তৰণ হিন্দুলৈ নহয়, আৰু হিন্দুত ধৰ্মান্তৰণৰ প্ৰশ্নই নাই। ধৰ্মান্তৰণ কোনে কৰে? যিবিলাকে ধৰ্ম বুলি কয় নিজকে, অৰ্থাৎ সেইবিলাক হ'ল পন্থ। যিবিলাক পন্থই ভাবে যে এই পন্থৰ বাহিৰে ঈশ্বৰ প্ৰাপ্তিৰ, স্বৰ্গ প্ৰাপ্তিৰ অন্য কোনো ৰাস্তা নাই, গতিকে তেওঁলোকে ধৰ্মান্তৰণ কৰে। এতিয়া বাইবেলত লিখিছে যীশু ইজ দি অনলি সন অফ গড। বেছিক পাৰ্থক্যটো ক'ত? আমি কৈছোঁ বয়ম অমৃতস্য পুত্ৰ আহা, আমি কৈছোঁ চব ভগৱানৰ সন্তান, যত জীৱ জংগম কীট পতংগম অগনগ জগতৰি কায়া, অৰ্থাৎ সৰ্বম খলবিদম ব্ৰহ্ম, সকলোতে ভগৱান আছে। আমাক সেইটো কওঁ। খ্ৰীষ্টিয়ানে কি কয়? একমাত্ৰ সন্তান, ভগৱানৰ সন্তান হ'ল যীশু। এইটো হ'ল বেছিক পাৰ্থক্য। গতিকে
সেই বিষয়টো মানিবৰ কাৰণে খ্ৰীষ্টিয়ানসকলে খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তন কৰিবলগীয়া হয়। ঠিক তেনেকৈ মুছলমানে কৈছে বাকী চব কাফেৰ, যিবিলাক ঈশ্বৰৰ মানে আল্লাহৰ যিসকল বিশ্বাসী মুছলমান মুমিন নহয়, য'ত মুছলমান নাই, এইবিলাক দাৰুল হৰব, গতিকে দাৰুল ইছলাম কৰি তেওঁলোকক বাহেস্তলৈ নিয়া দায়িত্ব তেওঁলোকৰ ধৰ্মীয় কাম। পাপীসকলক পাপৰ পৰা মুক্তি দি স্বৰ্গলৈ নিয়া কাম খ্ৰীষ্টানৰ কাম। এই দৃষ্টিকোণ লৈ তেওঁলোকৰ পন্থাবিলাক চলে কাৰণে ধৰ্মান্তৰণৰ কথা তেওঁলোকলৈ আহে। হিন্দুৰ ক্ষেত্ৰত ধৰ্মান্তকৰণৰ বিষয়টো নাহে, কিন্তু যি ধৰণৰ ধৰ্মান্তৰকৰণ হৈছে, যিবিলাক ভিডিঅ' দেখিছোঁ, হাত দাঙি দিলে আৰু মূৰত হাত বুলাই দিলে বেমাৰ ভাল হৈ গ'ল, এনেকুৱাবিলাক দেখি আপাৰ আছামত ভিডিঅ' দেখিছোঁ কোনোবা অসমীয়া মানুহে ধৰ্মান্তৰণ কৰি আছে। এইটো এটা বিৰাট ষড়যন্ত্ৰ। এইটো কি মানে এতিয়া এই মুহূৰ্তত এই কি ধৰ্মান্তৰণটো এটা খুব জটিল বিষয় হৈ পৰিছে, বিৰাট জটিল বিষয় হৈছে। আমাৰ মানুহে একেবাৰে গুৰুত্ব দিয়া নাই। লোৱাৰ আছামত মুছলমান ধৰ্মলৈ আৰু আপাৰ আছামত খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰণ কৰাৰ যিটো প্ৰক্ৰিয়া মনে মনে লাহে লাহে আৰু পৰিকল্পিত ষড়যন্ত্ৰৰ আধাৰত আৰম্ভ হৈছে, এইটো আমি গুৰুত্ব দিয়া নাই। সকলোৱে গুৰুত্ব দিয়া উচিত। এইটো আপোনালোকৰ স্পষ্ট স্থিতি মানে ধৰ্মান্তৰণৰ বিষয়ে? স্পষ্ট ধৰ্মান্তৰণ এতিয়াৰ কথা নহয়, 2005 এতিয়া নেট চালে পোপ আৰু মুছলমান ধৰ্মগুৰু লগে ঠিক কৰিছে গ্ৰিল বেল্ট, ৰেল বেল্ট, এইবিলাক কিনো? পশুপতিৰ পৰা কন্যাকুমাৰীলৈ ৰেড বেল্ট, কমিউনিষ্টে কাম কৰিব তাত। এতিয়া চাওক, গোটেই যিমান কমিউনিষ্ট এতিয়া যি অৱশেষ আছে চব সেই লাইনত আছে। হিমালয়ৰ 10,000 তলৰ পৰা আৰু প্লেইনলৈ, অৰ্থাৎ বাংলাদেশ, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ লৈ পাকিস্তান হৈ একেবাৰে ইৰাণ ইৰাকলৈ গ্ৰীণ বেল্ট, এইবিলাক পৰিকল্পনা তেওঁলোকৰ 2005। এইটো মই ক'ব নালাগে, এইটো এতিয়াও নেট খুলিলে পাই যাব। এইবিলাক আমি নাচাওঁ, সেইকাৰণে আমি সঁচা কথাবিলাক ক'লে, আজি কেইবছৰমান আগতে কৈছে 100 গীৰ্জা কৰিব মাজুলীত। কোনে নাজানে কোন সৰব হৈছে? আমি সৰব হৈছোঁ, কাৰণ মাজুলীত 100 গীৰ্জা হ'ব নোৱাৰে। বাপ্তিষ্ট মিছনত যে আহি খুব মাৰ্চাৰ খেল সকলোৱে সহায় কৰিছে তাত, কিন্তু 100 গীৰ্জা এতিয়ালৈ কৰিব পৰা নাই। এইটো প্লেনিং কৰি আছে। এইটো RSS ক'বলগীয়া কথা নহয়, এইটো আপোনালোকে ৰাইজক সজাগ কৰা কাম। এই গোটেই বিষয়খিনিত আপুনি ভাবেনে যে চৰকাৰীভাৱে যিখিনি কাম হৈ আছে বা চৰকাৰে যিমান গুৰুত্ব দিব লাগিছিল দিছে বা চৰকাৰীভাৱে গুৰুত্ব হৈছে? চৰকাৰে গুৰুত্ব দিয়াতকৈ ইয়াত সজাগ হ'ব লাগিব জনসাধাৰণ। এতিয়া এই যে ধৰ্মান্তৰণ কৰিলে বলপূৰ্বক এই কাশ্মীৰৰ পৰা কি শিখ ছোৱালী দুজনী, তেওঁলোকে কি দিছে, কাৰণ ভাৰতবৰ্ষত অধিকাৰ দিছে যে মই ইচ্ছা কৰি ধৰ্ম পৰিৱৰ্তন কৰিব পাৰোঁ। বন্দুকৰ আগত ধৰ্ম পৰিৱৰ্তন কৰে, ষ্টেটমেণ্ট দিয়া মই ইচ্ছা কৰি কৰিছোঁ। মৃত্যু ভয়তো চবৰে আছে, গতিকে তাত চৰকাৰে একো কৰিব নোৱাৰে। তাৰ কাৰণে সজাগ হ'ব লাগিব সমাজ, তাৰ কাৰণে সজাগ হ'ব লাগিব পৰিয়াল। চৰকাৰ চলিব সংবিধান যি নিয়ম কানুন আছে তাৰ আধাৰত। চৰকাৰে প্ৰত্যক্ষ এইবিলাকত কৰা বৰ কঠিন। সমাজ জাগৰণ হ'ব লাগিব আৰু বিশেষকৈ ঘৰবিলাকত সংস্কাৰ লাগিব। এইটোৱে হ'ল ইয়াৰ পৰা বচাৰ উত্তম উপায়। মই অনুষ্ঠানটো খুব বেছি দীঘলীয়া কৰিব নোৱাৰোঁ, মই এটা বা দুটা প্ৰশ্নলৈ আগবঢ়াইছোঁ। শেষৰ মোৰ এই ক্ষেত্ৰত প্ৰশ্নটো হ'ল যে, আৰু এই প্ৰশ্নটো সকলোৰে মনত আহে যে যেতিয়াই বিজেপিৰ চৰকাৰ আহে তেতিয়াই নেতাসকল কিহৰ বাবে RSSৰ ওচৰত পায়? নেতাবিলাক নাযায়, এইবিলাক বাহিৰৰ পৰা লোৱা ধাৰণা। মই কৈছোঁ নহয়, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল, বিভিন্ন ষ্টেটত মুখ্যমন্ত্ৰী, তাৰ তলৰ বিভিন্ন মন্ত্ৰী যেতিয়া সংঘৰ স্বয়ংসেৱক সংঘৰ অফিচলৈ নাযায়, ক'লৈ যাব? কমিউনিষ্টৰ অফিচলৈ যাবনে? UDFৰ অফিচলৈ যাব নেকি? তেওঁলোক সংঘৰ স্বয়ংসেৱক দায়িত্ব লৈছে, তেওঁলোক RSSৰ অফিচলৈ নাযায়, AIDFৰ অফিচত যাব নেকি? সেইকাৰণে যায়। মই মোৰ ঘৰলৈ যদি নাযাওঁ তো মই মোৰ ঘৰলৈ নগৈ বেলেগৰ ঘৰলৈ যাম নেকি? সেইকাৰণে যায়। সকলো নাযায়। সকলো নিৰ্দেশৰ অন্তৰালত ক্লিন চিট লাগে বুলি কয়, হয় নেকি? ক্লিন চিট কোনে দিয়ে? মইতো আজিলৈ বুজা নাই। মানে সকলো সিদ্ধান্তৰ অন্তৰালত এটা ক্লিন চিট লাগে, আৰু সেই ক্লিন চিটটো বৰ্তমান যেতিয়ালৈকে নাপায় তেতিয়ালৈকে কাম নহয়, সেনেকে ধৰণৰ এটা আছে পাৰচেপশ্যন। ক্লিন চিট নহ'লে কাম নহয়তো। মন্ত্ৰী ক্লিন চিট দিব মুখ্যমন্ত্ৰীয়ে।
বিজেপিৰ দলক ক্লিন চিট দিব সভাপতিয়ে তেওঁলোকক সৰ্বক্ষমতা দিয়া আছে গতিকে মইমতালি না চৰকাৰত কৰিব পাৰে মইমতালি না পাৰ্টিত কৰিব পাৰে এইটোতো ডিচিপ্লিন সেইকাৰণে পাৰ্টিৰ ডিচিপ্লিন বুলি কয় তাৰ কাৰণে সংঘৰ ক্লিন চিটৰ আৱশ্যক নাই তাৰ কাৰণে পাৰ্টিত সভাপতি আছে চৰকাৰত মুখ্যমন্ত্ৰী আছে তেওঁলোকৰ ক্লিন চিটটো লাগিব মইমতালি কৰিব নোৱাৰে আগৰ নিচিনা আৰু এইটো মই ভাল পাইছোঁ এইটো মইমতালি কৰিব নোৱাৰে এতিয়া নোৱাৰে মুখ্যমন্ত্ৰীও ঠিক আছে সভাপতিও ঠিক আছে এতিয়ালৈ যোৱা কেইবছৰ দেখিছোঁ নতুন সভাপতি আছে আৰু তেওঁ ভালমতে পাৰ্টিৰ ডিচিপ্লিন ৰাখক সেইকাৰণে পাৰ্টিৰ ডিচিপ্লিন আজিৰ বিৰোধ কালিৰ বিৰোধ ইটোৰ বিৰুদ্ধে গালি ইটোৰ বিৰুদ্ধে মিডিয়াত এইবিলাক যোৱা কেইবছৰত দেখা নাই আৰু সেইকাৰণে ভাবিছোঁ তেওঁলোকে ডিচিপ্লিন চলাইছে ইয়াত ক'তো মইমতালি যদি চলে কোনো সংগঠন কোনো চৰকাৰ চলিব নোৱাৰে গতিকে আজি এইকাৰণে ভাল লাগিছে মই শেষ প্ৰশ্নটো আপোনালৈ মোৰ প্ৰশ্নটো আপোনালৈ হ'ল যে ভাৰতীয় জনতা পাৰ্টি বা বিজেপিক বাদ দি অনাগত ভৱিষ্যতত যদি কোনো আন কোনো দল RSSৰ পৰা তেওঁলোকে সমৰ্থন বিচাৰে সহায় বিচাৰে দিব নেকি বিজেপিয়ে সহায় বিচৰা নাই কিন্তু RSSৰ পৰা গতিকে অইন দলে ইয়ালৈ সমৰ্থন বিচাৰি আহিব এইটো মই ভবা নাই আমি যি লক্ষ্য উদ্দেশ্যলৈ কাম কৰিছোঁ একেই লক্ষ্য উদ্দেশ্য ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ এইটো ভাৰতীয় জনতা পাৰ্টি কৰিছে এইটো যদি UDF কৰিলেহেঁতেন এই ইলেকশ্যন UDFৰ লাভ হ'লহেঁতেন এইটো যদি বিভিন্ন লাভ হ'লহেঁতেন আপুনি কৈছে মানে আজমলে চিন্তা কৰা নাই কৰা গতিকে বিজেপিয়ে চিন্তা কৰিছে লাভ বিজেপিৰ হৈছে বিজেপি সহায় বিচাৰি অহা নাই কেতিয়াও অহাৰ দৰকাৰো নাই কাৰণ এইটো বেলেগ সংগঠন বিজেপি বেলেগ সংগঠন লক্ষ্য উদ্দেশ্য একে কাম ভিন্ন এইকাৰণে পৰস্পৰ পূৰক হিচাপে লাভ হয় এই কাম বিজেপিৰ সন্মুখত যদি কমিউনিষ্টে কৰে CPI CPM কৰে তেওঁলোকৰ লাভ হ'ব আৰু সেই লাভ তেওঁলোকে পালে আমাৰ আপত্তি একো নাই তেতিয়া বিজেপিৰ চৰকাৰ হোৱাৰ কি দৰকাৰ যদি কংগ্ৰেছে সেই কাম কৰে নকৰে বুলিতো চব ঠাইত বিজেপি আহিছে কাৰণ ৰাষ্ট্ৰহিতৰ পৰিপন্থী য'ত য'ত গোটেই ভাৰতবৰ্ষত যিবিলাক ৰাজ্যত হৈছে তাৰ ৰাইজ অতিষ্ঠ হৈছে যে ৰাষ্ট্ৰবিৰোধী কাম চলি আছে তো ৰাষ্ট্ৰৰ হিতাৰ্থে কাম কৰা ৰাজনৈতিক ক্ষেত্ৰত দল কোন হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 1925 চনৰ পৰা সেই কাম কৰি আহিছে 1980 চনত ভাৰতীয় জনতা পাৰ্টি হৈছে সেইকাৰণে পৰস্পৰ পূৰক হোৱাৰ কাৰণে পৰস্পৰৰ লাভ হৈছে সেইটো বিজেপি নাযায় সহায় বিচাৰে অন্তিম প্ৰশ্ন ইয়াৰ আগতো মই অন্তিম প্ৰশ্ন বুলি কৈছিলোঁ সেইটো মই উঠাই লৈছোঁ এতিয়া মোৰ অন্তিম প্ৰশ্নটো এইটো হ'ল যে যদি NRCখন এই যি NRC আছে এই NRCকে ক'ৰবাত নহয় ক'ৰবাত ক্লিন চিট দিয়া হয় সেই স্থিতিত যেহেতু আপোনালোকে NRCক লৈ পেলাই নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিলে তেতিয়া আপোনালোকৰ স্থিতিটো কি হ'ব তেতিয়া ভয়ংকৰ স্থিতি হ'ব আৰু যি যি আইন সম্পৰ্কীয় পদক্ষেপ হ'ব পাৰে সেই ধৰণৰ আইন সম্পৰ্কীয় পদক্ষেপ ল'বৰ কাৰণে যিসকলে কৰি আছে তেওঁলোকক আমি সহযোগ কৰিম কাৰণ এইখন যিখন NRC হৈছে এইখন IMDTতকৈ ভয়ংকৰ মই 2018ৰ 31 ডিচেম্বৰ তাৰিখে যেতিয়া ফাৰ্ষ্ট ড্ৰাফ্ট আহিছে তেতিয়াই কৈছোঁ যে এইখন IMDTতকৈ ভয়ংকৰ কাৰণ এতিয়াও বহুত FTA ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে বিদেশী ঘোষণা কৰা আনকি হাইকোৰ্টে বিদেশী ঘোষণা কৰা মানুহৰ নামো ইয়াত আছে গতিকে এইখন IMDTতকৈ ভয়ংকৰ তেতিয়াও কৈছিলোঁ এতিয়াও কম আৰু যদি এইখনে হুবহু যদি RGIয়ে মানি লয় সেই পৰিস্থিতি হোৱা নাই বিভিন্ন কোৰ্টত বিভিন্ন এপিল হৈ আছে এতিয়াও গতিকে সেইবিলাক হোৱাৰ পিছত ক'ব পৰা যাব সেইখন ক্লিন চিট যে দিব এইখনত এনেকুৱা ভবা নাই বহুত কমপ্লেইন আছে আগতে বহুত কমপ্লেইন মুঠতে এই NRCখন কোনো পক্ষে আপোনালোকে নামানে আমি এই নামানো বুলি এটা শব্দত ক'ব নোৱাৰোঁ কিন্তু এই NRCখনক লৈ আপত্তি আছে হোৱাৰ পিছতো আমি আৰু ইয়াৰ যদি আইনীয় পক্ষ কিবা আছে আমি যাম কাৰণ এই NRCত ভয়ংকৰ আপত্তি আছে মই ক'লো এইখন IMDTতকৈ ভয়ংকৰ NRC হ'ব সেইকাৰণে আমাৰ বিৰোধ থাকিব ইয়াৰ সদায় শংকৰ দাস ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আপোনাক দুটা পইণ্টলৈ আহিলে যথেষ্ট স্পষ্টতাৰে উত্তৰ দিলে এয়া আছিল RSSৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস যথেষ্ট স্পষ্টতাৰে তেওঁলোকে নিজৰ স্থিতি নিজৰ মত ৰাখিবলৈ চেষ্টা কৰিলে আৰু এটা কথা স্পষ্টভাৱে ক'লে যে NRCক লৈ যে এই NRC IMDTতকৈও ভয়ংকৰ হ'ব যদি সেই NRCক স্বীকৃতি দিয়া হয় দুটা পইণ্টৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ